মাজত মাথো এটা দিন 18 জানুৱাৰীৰ দিনা কলিয়াবৰৰ মৌচন্দা পথাৰত উপস্থিত হ'বহি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নৰেন্দ্ৰ মোদীৰ আগমনক লৈ মৌচন্দা পথাৰৰ প্ৰায় 150 বিঘা ভূমি সভাৰ কাৰণে এতিয়া প্ৰস্তুত কৰা হৈছে। এই মৌচন্দা পথাৰতে হেলিকপ্টাৰ যোগেদি অৱতৰণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ আগমনক লৈ এতিয়া যুদ্ধকালীন ক্ষিপ্ৰতাৰে সকলো প্ৰস্তুত হৈ উঠিছে। চৰকাৰৰ সকলো বিভাগ এতিয়া ইয়াত লাগি পৰিছে। আমাৰ লগত স্থানীয় এগৰাকী লোক আছে, তেখেতেও আহি ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক চাবৰ কাৰণে ইয়াত উপস্থিত হৈছে। দাদা, আপুনিও আহিছে, কিয় আহিছে ইয়ালৈ মৌচন্দা পথাৰলৈ? প্ৰথমতে মোৰ ফালৰ পৰা এইটো ক'ব বিচাৰিছোঁ, মোৰ এতিয়া বৰ্তমান প্ৰায় 43 বছৰ। কলিয়াবৰবাসী হিচাপে মই গৌৰৱান্বিত। ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ কলিয়াবৰলৈ আহিছে, সেইবাবে মই গৌৰৱান্বিত আৰু আমাৰ সমূহ কলিয়াবৰবাসীও গৌৰৱান্বিত। আৰু বৰ্তমান এতিয়া আমাৰ কলিয়াবৰ উখল মাখল পৰিৱেশ। বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে বিশেষভাৱে বিভিন্ন সময়ত বিভিন্ন উন্নয়নমূলক কাম কৰি গৈছে। আমি সেইকাৰণে সমূহ কলিয়াবৰবাসী আৰু মই এজন বিজেপি সামান্য কৰ্মকৰ্তা হিচাপে সন্তুষ্ট এই বিষয়ত। হয়, এনেদৰে দেখা গৈছে স্থানীয় ৰাইজো উৎফুল্লিত হৈ পৰিছে প্ৰধানমন্ত্ৰীৰ আগমনক লৈ। এনেদৰে এতিয়া যুদ্ধকালীন ক্ষিপ্ৰতাৰে মৌচন্দা পথাৰত সকলো সাজু কৰি তোলা হৈছে, কাৰণ 18 জানুৱাৰীত উন্নয়নৰ মেটমৰা সম্ভাৰ লৈ কলিয়াবৰৰ মৌচন্দা পথাৰত উপস্থিত হ'বহি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এনেদৰে সকলো এতিয়া ব্যস্ত হৈ পৰিছে, কাৰণ এই স্থানতে এখন বিশাল জনসভা সম্বোধন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। হোজাই, লংকা, বিনাকান্দি, নদুৱাৰ, নগাঁও সদৰ, কলিয়াবৰ, ৰূপহীহাট, চামগুৰি, বোকাখাট, গোলাঘাট আদি সমষ্টিৰ প্ৰায় 1.5 লক্ষাধিক লোক আহি ইয়াত উপস্থিত হ'ব আৰু প্ৰধানমন্ত্ৰী মোদীৰ জনসভা উপস্থিত হ'বই। তেওঁলোকে প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ শুনিব। সেইকাৰণে এতিয়া যুদ্ধকালীন ক্ষিপ্ৰতাৰে এনেদৰেই সকলো ব্যস্ত হৈ পৰিছে। আমাৰ লগত এই সভাস্থানৰ কাষৰে এগৰাকী লোক আছে, তেওঁৰ পৰা জানিম। দাদা, আপোনাৰ ঘৰৰ কাষতে ভাৰতৰ প্ৰধানমন্ত্ৰী আহিব, আপোনাক কেনেকুৱা লাগিছে? ভাল লাগিছে, সঁচাকৈ ভাল লাগিছে। আমাৰ মানুহ দেখি আৰু অনুষ্ঠানটো দেখি ভাল লাগিছে। আৰু এগৰাকী মহিলা আছে। বাইদেউ, আপোনালোকৰ ঘৰৰ কাষতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি উপস্থিত হ'ব, আপোনাৰ কেনেকুৱা লাগিছে? আমাৰ ভাল লাগিছে। মোদী আহিব যেতিয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী আহিব, আমাৰ বেয়া লগাটো একো নাই, ভাল লাগিছে। মোৰ ঘৰৰ কাষতে ভাল লাগিছে। এতিয়া সভাস্থানৰ কাষৰ সকলো আনন্দিত উৎফুল্লিত, কাৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী এই স্থানত আহি অৱতৰণ কৰিব। আমাৰ লগত আৰু এগৰাকী লোক আছে। দাদা, আপুনি ইয়ালৈ আহিছে, কিয় আহিছে? হয়, একে চাবলৈ আহিছোঁ। ইয়াতে ভাল প্ৰতিষ্ঠা এটা হৈছে। কোন আহিব ইয়ালৈ? ইয়াত মোদী চৰকাৰে আহিব। ভাল লাগিছে। নতুন প্ৰত্যেক ইয়াতে আহিছে, কোনোদিন চাবলৈ আহিছোঁ। কেনেকুৱা দেখিছে আপুনি? পৰিৱেশটো ভালেই দেখিছোঁ বৰ্তমান। হয়, এনেদৰেই দেখা গ'ল। স্থানীয় লোকসকলো পৰ্যবেক্ষণ কৰিছে, তেওঁলোকে চাবলৈ আহিছে সভাৰ স্থান। কাৰণ 18 জানুৱাৰীত মৌচন্দা পথাৰৰ এই স্থানতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন বিশাল জনসভা সম্বোধন কৰিব আৰু প্ৰায় 7,000 কোটি টকীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব আৰু প্ৰায় 1.5 লক্ষাধিক লোক সমবেত হ'বলগীয়া এখন জনসভা সম্বোধন কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।